অ' নো, এইটো কি হৈ থাকিলে আকৌ? ইয়াৰ আধা টুকুৰা নাইচোন। কি হ'ল বাৰু? এতিয়া মায়ে দেখিলে মোক দিব ধুলাই। কি যে আৰু মই এইটো বস্তু ভালকে থ'ব নোৱাৰো। সোণৰ বস্তু যদি এনেকে থ'ব নোৱাৰো আৰু হৈছে আৰু মাৰ পৰা গালি খাব লাগিব। কি কৰোঁ এতিয়া? একো ভাবিয়ে পোৱা নাই নহয়। এতিয়া মোৰ ওচৰত বাৰু পইচা আছে, কিন্তু এইখিনি লগাবলৈ হ'লেও বা নতুন এটা নেকলেছ আনিব হ'লে কিমান ল'ব যাবচোন। হে ভগৱান, কি কৰোঁ? এটা কাম কৰোঁ, মোৰ কাৰ্ডটোকে লৈ যাওঁ। যিমান লৈ ল'ব মুঠতে মই এডাল নেকলেছ লৈ আহিব লাগিব, মায়ে গম নোপোৱাৰ আগতে। জুলি, তোক যে কালি ৰাতি মই ফটোখন দেখুওৱা নাছিলোঁ জানো? অকণমান তেনেকুৱা ডিজাইনৰে চাবি দেই। মোৰ তেনেকুৱাহে পিন্ধিবলৈ মন গৈছে। ইমান দিনৰ পৰা পিন্ধিমকৈ পইচা গোটাই আজি হৈছেগৈ আৰু। এনেইতো লওঁ বুলি ক'লে কেতিয়াবাই ল'ব পাৰিলোঁ হয়, তোৰ দেউতাৰৰ পৰা পইচা লয়। কিন্তু মই নিজৰ টকাৰে লওঁ বুলি ভাবিছোঁ আকৌ। নিজৰ টকাৰে লৈ পিন্ধাটোতো বৰ ফূৰ্তি কথা ন, বৰ ভাল লাগে নিজৰ টকাৰে লৈছোঁ পিন্ধিছোঁ বুলি ক'বলৈ। সেইকাৰণে মই ইমান দিনৰ পৰা পইচা গোটাই আজি যেনিবা বস্তু ল'ম আৰু। কিন্তু মই আকৌ সেইবোৰ ভালকৈ একো নাজানো নহয়, সেইকাৰণে তোকে পঠিয়াইছোঁ আৰু। তই গৈ পিনে ধুনীয়া চাই ডিজাইন এটা ভাল চাবি দেই। আৰু মানে ইমান শকতো নালাগে, অকণমান মিডিয়াম চাইজৰ চাবি আৰু। ধুনীয়া চাই লৈ আহিবি দেই, মোক ফোন কৰিবি। তুমি মিছাতে ইমানকৈ চিন্তা কৰি আছা। হ'ব দিয়া, মই লৈ আহিম নহয়। আৰু মই অনা তোমাৰ পচন্দ হ'বই চাবা। কালি ফটোত দেখুৱা মানে সেইডাল ভাল লাগিছে, কিন্তু তেনেকুৱা চেম ডিজাইনৰ এতিয়া দোকানত পাওঁ বা নাপাওঁ আকৌ। তেওঁলোকে বা কেনেকুৱা ডিজাইনৰ বনাই থৈছে সেইটো নাজানো নহয়। আৰু অৱশ্যে তুমি ফটো দেখুৱাতকৈ দোকানত গ'লে মানে আৰু বেলেগ ডিজাইন দেখাই দিব। সেইবোৰ ধুনীয়া থাকে দেখিবলৈ। তাৰ ভিতৰতে মই তোমাৰ কাৰণে ভাল এডাল নেকলেছ চাই পিনে লৈ আহিম, বুজিলা? হ'ব দিয়া। আৰু পইচা মোৰ ওচৰতো আছে, তুমি তোমাৰ কাৰ্ডটো দি দিবা মোক, আৰু দৰকাৰ হ'লে মই মোৰ পৰা দি দিম। মুঠতে তুমি এইবাৰ ধুনীয়া নেকলেছ এটা ল'বই লাগিব। হ'ব দিয়া। ঐ পিহু, কি কৰিছ? ময়ো এনেই আছোঁ। শুন না পিহু, তই কাইলৈ মোৰ লগত এঠাইলৈ যাবি নেকি? মানে মাৰ কাৰণে যে নেকলেছ এডাল ল'ম বুলি ভাবিছোঁ, গ'ল্ডৰ। তাকে কাইলৈ জুৱেলাৰী যাবি নেকি? হয় নি? তোৰো কাম আছে নি? ভালেই হ'ল তেতিয়াহ'লে। মই মানে কাইলৈকে যাম বুলি ভাবিছোঁ আকৌ, আৰু বেছি দেৰি নকৰোঁ দেই, ৰাতিপুৱা 10টা মানতে ওলাই যাম। তই ৰেডি হৈ থাকিবি আকৌ, দেৰি নকৰিবি। হয় নেকি? ঠিক আছে, হ'ব দে তেতিয়াহ'লে। ভালেই হ'ল, মই আকৌ তই নাযাওঁ বুলি কবি বুলিয়ে ভাবিছিলোঁ। ভালেই আছে, তোৰ কাম হৈ যাব, মোৰো কাম হৈ যাব ন। হ'ব, তই ওলাই থাকিবি দেই, আৰু দেৰি নকৰিবি আকৌ। হ'ব। জুলি, আহিলি তই? মই তোৰ কাৰণে ৰৈ আছিলোঁ। কালি কৈছিলি নহয় 10টাত যাম বুলি। এতিয়া চাচোন, তই ইমান দেৰিকৈ আহিছ। মই আকৌ ভাবিলোঁ তই দেৰিকৈ আহিবি নেকি, সেইকাৰণে আকৌ ঘূৰিয়ে যাব লৈছিলোঁ। সেই নহয়, তই নেকলেছ ল'ম বুলি কৈছ ন? ভালেই আছে দে। মোৰ আকৌ কি হ'ল জানো, মোৰ ওচৰত নেকলেছ এডাল আছিলে যে, এডোখৰ যে নাই, কি হয় জানো? মই ভালকৈ থৈ দিছিলোঁ, কিন্তু কালি এনেই উলিয়াই চাইছিলোঁ, দেখিছোঁ একদম মানে সেইডোখৰ ভাঙি আছে। কি হ'ল আৰু। মোৰ ইমান ভয় লাগিছে এতিয়া। মায়ে দেখিলে মানে সঁচাকৈ মই একদম মাৰিব আৰু দেই। মই ভালকৈ থ'বলৈ কৈছিলে, মই আকৌ কেনেকৈ থৈ দিলোঁ। অৱশ্যে মই ভালকৈ থৈছিলোঁ, তাৰপিছত কেনেকৈনো কি হ'ল মই একো বুজি পোৱা নাই। সেইকাৰণে মোৰ ওচৰত পইচা আছে নহয়, মই নতুনকৈ নেকলেছ এডাল লৈ আহিম বুলি ভাবিছোঁ। কি যে আৰু পিহু, নেকলেছ থ'ব নোৱাৰো নে? মায়েতো ভালকৈ থৈ দিব কৈছে, তই থৈ দিব লাগে ন। আৰু তই যদি ভালকৈ থৈছিলে তেতিয়াহ'লে তাৰ আধা টুকুৰাটো কি হ'ল ন? কি যে কৰি থাকো আৰু। সোণৰ বস্তুবোৰ অকণমান ভালকৈ থ'বলৈ চাব লাগে। তই আকৌ যধে মধে থৈ দিবি। সেইকাৰণে ক'ৰবাত মানে হেৰি হৈ পৰিলে চাগে, তই গম নাপাওঁ। গালি খাবি তই, কেলৈ নাখাবি আকৌ। এতিয়া পিছত বনাবলৈ দিবি, ঠিকেই আছে বাৰু হা। বনাওঁতে বাৰু ইমান নপৰে, কিন্তু তই নতুন নেকলেছ ল'ম বুলি কৈছে, তাকো চেম টু চেম। নেকলেছডাল কিমান ডাঙৰ আছে বাৰু? কিমানমান পৰিব? তোৰ ওচৰত ইমানখিনি পইচা আছে জানো তোৰ ল'বলৈ? পইচা থকাটো মোৰ ওচৰত পইচা ইমান নাই। মানে আছে আৰু মোৰ বেংকত একাউণ্টত, কিন্তু এনেই হাতত নথওঁ, কিন্তু একাউণ্টত আছে বাৰু। মানে এতিয়া উপায় নাই ন, নাথাকিলেও নাই, যিখিনি আছে সেইখিনিৰে নেকলেছডাল আহি যাব, ল'বই লাগিব মই। আৰু ইমান শকতো নহয় বাৰু, অলপ পাতলেই আছে। তথাপিও সেইডাল মানে 70-80,000 মান হ'ব নেকি, তেনেকুৱা লাগিছে আৰু। এতিয়া উপায় নাই আৰু, মোৰ ওচৰত আছে বাৰু, সেইডাল ল'বলৈ হৈ যাব। নহ'লে মাৰ পৰা গালি খাম যে, সেইডাল বনাবলৈ দি পিনে এইডাল লৈ ল'ম আকৌ। তেতিয়া মায়ে বিচাৰিলে মানে মই নতুনকৈ ল'ম যে, সেইডাল দেখাই দিম। সেইটো কাৰণে একো নাই, মাৰ পৰা গালি খালে খাবি আৰু, ভুলটো তোৰে আছে ন। এতিয়া মাৰ পৰা গালি খাম বুলি আৰু তই চেম টু চেম নেকলেছ এটা আনিবলৈ যাওঁ 70-80,000 পৰিবলৈ। ইমানখিনি টকা আকৌ কেলৈ খৰচ কৰিব লাগিছে? তোৰ ওচৰতচোন টকা নাই বুলিয়ে কৈ থাকো। এতিয়া আৰু নেকলেছ কিনিবলৈ তোৰ ওচৰত ইমান টকা হ'ল নে? কি যে আৰু, সেইডাল বনাবলৈ দি দিলেই হৈ গ'ল। মায়ে সুধিলে মানে কৈ দিবি যে অকণমান কিবা এটা ডেমেজ হৈ গৈছিলে, সেইকাৰণে সেইডাল অকণমান সেইখিনি বনাবলৈ দিছ বুলি। এতিয়া নতুন কিনিলে ইমানখিনি টকা খৰচ কৰিবলৈ, তাকো চেম টু চেম কোনে পিন্ধে বাৰু কচোন? পিছত ইডালো ঠিক হৈ যাব, এইডালো ল'বি, দুডাল একে ডিজাইনৰ। বাৰু হ'ব দে, তোক কৈ কি লাভ, তই নিজৰটোহে কৰিবি, চিকৰ কৰি থাকবা। কিন্তু মই মাৰ কাৰণে আজি ভাল নেকলেছ এডাল ল'ব লাগিব, ধুনীয়া চাই। মায়ে বহুত দিনৰ পৰা পিন্ধিম কৈ আছিলে, ল'ম কৈ আছিলে মানে। দেউতাৰ টকাৰে ল'ব পাৰিলে হয়, কিন্তু মায়ে নিজৰ ইনকামেৰে ল'ম বুলি ভাবিছিলে। সেইকাৰণে গোটাই আজি মোক লৈ দিব কৈছে। মায়ে নাজানে যে, সেইকাৰণে মোকে পঠিয়ালে আৰু। ব'ল এতিয়া সোনকালে ওলাই যাওঁ। পিহু, এইখনতে সোমাওগে ব'ল।
মই মোৰ যিমানবোৰ মানে গ'ল্ডৰ আছে নহয় জুৱেলাৰী চব ইয়াৰ পৰাই লৈ যোৱা হয়। ইয়াত মানে বস্তুটো ভাল দিয়ে আকৌ, কিছুমানে ধৰ ইমান ঠগি দিয়ে, আৰু ইয়াৰ ৰেডিমেড বনোৱা থাকে যে ডিজাইনবোৰ বহুত ধুনীয়া ধুনীয়া পাওঁ, সেইকাৰণে মই ইয়াৰ পৰাই লওঁ কিবা ল'ব থাকিলে। তই ইয়াৰ পৰাই নেকি জুৱেলাৰী? কিন্তু ইয়াৰ পৰা নলওঁ নেকি, মই মানে নেকলেছডাল হেৰি য'ৰ পৰা লৈছিলোঁ যে তাতে বনাবলৈ দিম বুলি ভাবিছোঁ, আৰু তাৰ পৰাই ল'ম বুলি ভাবিছিলোঁ আকৌ। তোৰ বাৰু এইখনত ভালেই হ'ব, কিন্তু তথাপি আৰু মই এতিয়া য'ৰ পৰা লৈছিলে সেইডাল মায়ে তাত দিলেহে বনাই দিব চাগে, বেলেগত বনাই দিব জানো? সেইকাৰণে সেইখনতে যাওঁ নেকি ন? অঁ সেইটোতো হয় বাৰু পেহু, য'ৰ পৰা সেইডাল লোৱা হৈছিলে তাতহে ফিক্স কৰি দিব আকৌ, বেলেগতনো ক'ত ল'ব? নহ'লে এটা কাম কৰিব পেহু, সেইডাল বনাবলৈহে দিব আছে। ফাৰ্ষ্টে আমি ইয়াতে সোমাই লওঁ, তোৰ একদম চেম টু চেম ল'ম বুলি কৈছ ন, তই পুৰণাডাল দেখাই দিবি, চেম টু চেম ডিজাইন পাওঁ নে নাপাওঁ এতিয়া, নহ'লে বনাই দিবলৈ ক'ব লাগিব আৰু অৰ্ডাৰ দিব লাগিব। এনেই চাই লওঁকে বলচোন, মই মাৰ কাৰণে মানে ইয়াৰ পৰাই নেকলেছ ল'ম। একেবাৰে ইয়াত লৈ মেলি তাৰপিছত তই য'ত যাম বুলি কৈছে তাত গৈ পিনে সেইডাল ফিক্স কৰিবলৈ দি ঘৰলৈ গুচি যাম ন? আপুনিও কি ঘূৰি থাকিব আছে, সেইকাৰণে ইয়াতে সোমাই লওঁ। সেইটো কৰিব পাৰি বাৰু। ঠিক আছে হ'ব দে জুলি, তেতিয়াহ'লে আমি ইয়াতে সোমাওঁগে ব'ল। বেছি ঘূৰি থাকিবলৈও নাই, এইবোৰ বস্তু লৈ আকৌ ঘূৰি ফুৰিবলৈও ভয় লাগে নহয়। মই বাৰু যাওঁতে বনাবলৈ দি থৈ যাম। ফাৰ্ষ্টে ইয়াত সেই ডিজাইনটো দেখাই পিনে সেইটো ডিজাইনৰ আছে নে চাই লওঁ ন, নহ'লে আকৌ এওঁলোকেও ডিজাইনটো উলিয়াই দিবলৈ দিগদাৰ হ'ব ন। অৱশ্যে মই মোবাইলত ফটো মাৰি থৈছোঁ, সেইটো দেখালেও হ'ব বাৰু। ব'ল ইয়াতে লৈ ল'ব লাগিব মই নতুন নেকলেছডাল, বাকী এইডাল বনাবলৈ য'ৰ পৰা লৈ আছে তাতে দি দিম। তই মাৰ কাৰণে ধুনীয়া এডাল চাবি ন, মই চিলেক্ট কৰি দিম দেই। ব'ল ব'ল। ৱাও জুলি, ইয়াত যে নেকলেছবোৰ বৰ ধুনীয়া ধুনীয়া দেখিছোঁ। ঐ জুলি, তই ঠিকেই কৈছিলি দেই, ইয়াত মানে কিছুমান ডিজাইন যে ইউনিক ইউনিক চাবলৈ পাইছোঁ। মই এতিয়া চেম ডিজাইনে লওঁ নে কিয়ে লওঁ যে ভাবিয়ে পোৱা নাই জানো মই যে কি কৰোঁ। এতিয়া মাৰ পৰাও গালি খাব লাগিব, চেম ডিজাইন নিলে মানে তেতিয়া মায়ে গম নাপালে হয় আকৌ। এইডালো বনাই হৈ গ'ল হয়, তেতিয়া মই পুৰণাডাল মাক দি পিনে নতুনডাল মই মোৰ ওচৰতে থৈ দিব পাৰিলোঁ হয়। কিন্তু এতিয়া চেম চেম ডিজাইন হ'ব যে মই কি কৰোঁ একদম ভাবি নাই পোৱা। বাৰু জুলি, তই তোৰ মাৰ কাৰণে চাই লচোন, ময়ো চাই দিছোঁ বাৰু। আপোনালোকে নেকলেছ চাব আহিছে নেকি? ৰ'ব, মই আপোনালোকক দেখুৱাই আছো। এতিয়া নতুন একদম নতুন কালেকশ্যন আহিছে, বহুত ইউনিক আৰু বহুত ধুনীয়া ডিজাইন হয়। আপোনালোকৰ পচন্দ হ'বই, মই দেখুৱাই আছো আপোনালোকক। এয়া চাওক বাইদেউ, এই নেকলেছডাল আমাৰ এই শ্বপত নতুন আহিছে, নিউ কালেকশ্যন হয় আৰু বহুত ইউনিক ডিজাইন হয়। ডিজাইনটো দেখিছেনে? একদম বৰ ধুনীয়া। আপোনালোকে পিন্ধিলে মানে খুব ভাল লাগিব এই ডিজাইনটো। আৰু এতিয়া বেছিকৈ এনেকুৱা টাইপৰ ডিজাইনে চেল হৈ আছে, ইউনিক আহিছে যে সেইটো কাৰণে। আমাৰ ওচৰত আৰু বেলেগ বেলেগ কালেকশ্যনো আছে, মই আপোনালোকক দেখুৱাম। কিন্তু ফাৰ্ষ্টে যিটো বেছি চেল হৈ আছে সেইটোৱে আপোনালোকক দেখুৱাইছো। চাওকচোন কেনেকুৱা লাগিছে। সঁচাকৈ যে ডিজাইনটো ইমান ধুনীয়া লাগিছে, একদম ইউনিক, মানে এনেকুৱা ডিজাইন মই আগতে দেখাই নাই। দাদা, ইয়াৰ মানে এইটো নিউ কালেকশ্যন বুলি কৈছে ন, অকল এনেকুৱা চেম চেম ডিজাইনে আছে নে ডিজাইনটো আৰু অকণমান বেলেগ বেলেগ ধৰণৰ আছে? ডিজাইনটো এইটো বাৰু ভালে লাগিছে, আৰু বেলেগ আছে যদি দেখুৱাচোন, গোটেইখিনি চাই লওঁ, তেতিয়াহে আমি চিলেক্ট কৰিব পাৰিম আকৌ। পিউ, তই লওঁ যদি চেম চেম ল'ব নালাগে, নহ'লে একো নহয় দে, মায়ে একো নকয় ইমান। তই লওঁ যদি এনেকুৱা নিউ কালেকশ্যন আহিছে যে ইয়াৰ পৰা কিবা এটা ডিজাইনৰ লৈ ল'বি, ভাল লাগিছে চা না, পিন্ধিলে মানে মজা লাগিব দেই সঁচাকৈ। দাদা দেখুৱাচোন আমাৰ বেলেগ ডিজাইনৰ। এয়া বাইদেউ, এইটো এটা ডিজাইন আছে, এইটো একেবাৰে ইউনিক ডিজাইন হয়। মানে কৈছো নহয়, এইবাৰ ইউনিক ইউনিক ডিজাইনৰ বহুত কালেকশ্যন আহিছে, যিবোৰ এতিয়া বিশেষকৈ চেল হৈ আছে আমাৰ শ্বপৰ পৰা। গতিকে আপোনালোকে লৈ যদি ইয়াৰ ভিতৰতে ল'ব, আৰু ইয়াৰ মানে হেৰিটো 50,000ৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকে যিমানৰ বিচাৰে আমি সিমানৰ দেখাই দিম, কিন্তু ডিজাইনবোৰ আপোনালোকে ইউনিকে পাব, সেইবোৰ চেম ডিজাইন নহয় মানে। এতিয়া আপোনালোকে কেনেকুৱা লাগে সেইটো কৈ দিয়ক, মই তেতিয়া সেইটো হিচাপত উলিয়াই দিম। 50,000ৰ পৰা ষ্টাৰ্ট আছে নেকি? দাদা তেতিয়াহ'লে এটা কাম কৰকচোন, 50,000ৰ ভিতৰত কেনেকুৱা কেনেকুৱা নেকলেছ আছে ইউনিক ডিজাইনৰ, আপুনি মোক সেইখিনি দেখুৱাই দিয়ক। মোৰ যদি পচন্দ হয় তেতিয়া তাৰ ভিতৰতে কোনোবা এটা ল'ম আৰু। জুলি, তই কিমান ৰেঞ্জৰ ভিতৰত চাবি কৈ দে, তেতিয়া আমি তেনেকৈ চাব পাৰিম আকৌ আমাৰ যিমানখিনি হেৰি আছে বাজেটৰ ভিতৰত। হেৰি দাদা, মোক দেখুৱাওক 50,000ৰ ভিতৰত যিমানখিনি আছে গোটেইখিনি মোক দেখুৱাওকচোন। পিউ, তই যে তেনেকুৱা ডিজাইনৰ লৈ ল'লি, বহুত ভাল কৰিলি জান। আৰু মায়ে যিডাল নেকলেছ দিছিলে সেইডাল তই বনাবলৈ এতিয়া য'ৰ পৰা লৈছিলি তাতে দি থৈ যাবি। কেইদিনৰ পিছত দিব সুধি চাবি আকৌ, অকণমান সোনকালে কৰি দিব কবি। অৱশ্যে থৈ গ'লে যে সিহঁতে ঠগিব নিচিনা লাগে জানো, থৈ গ'লে মানে আকৌ যদি সিহঁতে তাৰ পৰা শুনচোন অকণমান কমাই পিনে কিবা কিবি কৰি দিয়ে, সিহঁতে জানিব ন এইবোৰ কৰিবলৈ, সেইকাৰণে ভয় লাগে। এটা কাম কৰিবি নহ'লে, টাইমটো আছে আমাৰ ওচৰত, তই এটা কাম কৰ, মানে ময়ো আছোঁ, দুইজনে বহি দিম অলপ টাইম, কিমান টাইম লাগে, 1 ঘণ্টা 2 ঘণ্টা লগালগ কৰি দিব কবি, আৰু কিমান পইচা লাগে তই দি দিবি তেনেকৈ ন। থৈ গ'লে মানে আকৌ প্ৰব্লেম হ'ব, তেতিয়াতো আজিৰ ভিতৰতে গোটেইকেইটা কাম হৈ যাব, তই নতুনো লোৱা হৈ গ'লি আৰু তোৰ পুৰণাডালো ঠিক হৈ যাব। সেইটোৱে কৰোঁ সেইটো হয় যদি মইতো ভাবিয়ে চোৱা নাছিলোঁ। ঠিকেইতো, থৈ গ'লে মানে ঠগি দিব পাৰে, সিহঁতৰ কথা ক'ব নোৱাৰি নহয়। দেখিব যে একদম মানে ধুনীয়া নেকলেছ হয় আৰু সোণৰ, সেইকাৰণে সিহঁতে কিবা কিবি কৰি কম কৰি দিব পাৰে। বাৰু তই কোৱাটোৱে কৰিম নহ'লে ন, তই যদি মোৰ লগত লৈ দিওঁ তেতিয়াহ'লে মই লগালগ কৰি দিবলৈ ক'ম, সেইটোৱে ভাল হ'ব। বাৰু ব'ল তেতিয়াহ'লে, কিমান টাইম লাগে নাজানো নহয়, বেছি দেৰি লাগিলে মানে কি কৰিম বাৰু, ৰৈ দিম ন যিমান যি হ'লেও। কিমান লয় বা,
বাৰু বল পিছে ইয়াৰ পৰা নেকলেছ যে ল'লো যে বিৰাট ভাল লাগিছে ডিজাইনটো ইমান ধুনীয়া জানো ভালেই হ'ল চেম নল'লো মায়ে যি কৈ থাকিব আৰু এতিয়া উপায় নাই চেম চেম ল'লে মানে পিছত ভাল নালাগিব আজি যিখিনি ডিজাইন দেখালে ইমান ধুনীয়া ইউনিক কিনে বিৰাট ভাল লাগিলে সঁচাকৈ তোৰ আৰু ভাল লাগিছে তই মাৰ কাৰণে ল'লি যে বৰ ভাল লাগিছে আৰু বহুত মানে ভাল প্ৰাইজতে পাই গৈছে ন ঠিকে আছে বাৰু ইয়াৰ পৰা অট'তে গুচি যাওঁ ন